যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আইন আনিছে বহু বিয়াৰ ওপৰত আমাৰ মাইনৰিটিৰ ভিতৰত বহু বিবাহৰ কাৰণে বহুত ঘৰখনত সংসাৰত এটা অশান্তি হৈ থাকে আৰু সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাওঁ আৰু যিটো বহু বিবাহৰ কাৰণে সিহঁতে কৰে সিহঁতৰ কাৰণে যিটো চাকৰি নোহোৱা হ'ব বা আঁচনি নোহোৱাকৈ থাকিব সেইটোৰ কাৰণেও আমি তাক ধন্যবাদ জনাওঁ যাতে নহয় বহু বিবাহ আমি সুখী বহু বিবাহ নোহোৱাৰ কাৰণে আমি সুখী যাতে নহয় আৰু ইয়াৰটো যে কটকটীয়া হৈ থাকে কোনো যে বহু বিবাহ কৰিব নোৱাৰে আমি মানিটো এলাক যাতে এইটো কটকটীয়া হৈ থাকে যাতে হিমন্ত বিশ্ব শৰ্মা আইন মতে এইটো সবে মানি লৈ পেলাই বহু বিবাহ নহয় আৰু আমাৰ শান্তি হৈ থাকিব যদি বহু বিবাহ নহয় আইনটো যাতে সবে বজাই ৰাখে চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কিয়নো মাইনৰিটি এলেকাত যদি দুটাকে বিবাহ হয় বহু বিবাহ হয় তেতিয়াহ'লে পৰিয়ালৰ বহুত অসুবিধা হয় ল'ৰা ছোৱালী শিক্ষা খোৱা লোৱা ঘৰৰ পোহনত বহুত অসুবিধা পায় ইয়াত যদি চৰকাৰে এই আইন আনাৰ আজি বহুত দিন হ'ল এই আইনৰ গ্ৰহণযোগ্য হৈছে চৰকাৰে আইন আনিছে তথাপিও মানুহৰ মাজত এই বস্তুটো কমা নাই গতিকে চৰকাৰে যদি চৰকাৰী আঁচনি কাটি দিয়ে হয়তো মানুহৰ সুবিধা অসুবিধাটো বুজি পাব তেতিয়া এই বস্তুটো আমাৰ কাৰণে ভাল হ'ব পৰিয়ালৰ সুখ শান্তি আৰু ল'ৰা ছোৱালীৰ শান্তি হ'ব ভৱিষ্যত আমাৰ কাৰণে ভাল হ'ব মাইনৰিটি এলেকাৰ মানুহে বহুত ভাল পাব আৰু ধন্যবাদ কৃতজ্ঞতা সিহঁতক জ্ঞাপন কৰিছে যে আমাৰ এনেকুৱা আইন গ্ৰহণযোগ্য হোৱাৰ কাৰণে চৰকাৰে যে এই পদক্ষেপ লৈছে চৰকাৰী আঁচনি কাটি দিছে বা কাটি দিব সেইটো বহুত ভাল পাইছে বহু কিবা বহুত এটা ডাঙৰ সমস্যা এতিয়া যদি প্ৰথম ঘৈণীয়েকজনী কিবা এক্সিডেণ্টত মৃত্যু হৈছে বা কিবা এটা মাৰাত্মক বেমাৰত আক্ৰান্ত হৈ আছে তেতিয়াহ'লে সেইজন পুৰুষে দ্বিতীয় এটা বিবাহ কৰিব পাৰে কিন্তু নিজৰ ইচ্ছা মনে নিজৰ বিয়া কৰো বুলি কৰি দিলে সেইটো ক্ষেত্ৰতো পুৰুষে বহুত আগবাঢ়ি আহিছে যিটো আমাৰ মাইনৰিটি এৰিয়াবিলাকত এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈছে যে বহু বিবাহ কৰিলে তাৰ চাকৰিটো কাটিব আৰু আঁচনি অৰুণোদয় আঁচনি হওক বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিবিলাক আছে যিবিলাক আঁচনিৰ পৰা নাম কৰ্তন হ'ব সেই আইনটো মই গ্ৰহণযোগ্য বুলি ভাবো আৰু আমাৰ মাইনৰিটি মানুহৰ কাৰণে বিশেষ আইন বুলি মই গ্ৰহণ কৰোঁ সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদৰণি জনাইছোঁ